দৰ্শকসকল বৰ্তমান মই বজালিৰ গোবিন্দপুৰ নামৰ ঠাইখনত আছো আৰু ইয়াতে প্ৰতি বছৰে গৰু বিহুৰ দিনাখন দেখিছে নহয় গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা হয়। দেখিছেনে ইমান ধুনীয়াকে সজাই পৰাই তোলা হৈছে না। মই বেছি চাব নাপালো, সোনকালে শেষে হৈ গল, কিন্তু যোৱা বছৰ যিটো ভিডিঅ' কৰিছিলে সেইটো খুব চাব লগা আছিলে। এই বছৰটো বাৰু দেখাব নোৱাৰিলো। যোৱা বছৰৰ ভিডিঅ'টো ইয়াৰ পিছত মই যোগ কৰি দিছো, আপোনালোকে চাবচোন, খুব ভাল লাগে। আৰু এইটোও ক'ব কমেণ্ট কৰি আপোনালোকৰ ঠাইতো এই ধৰণে গৰু বিহুৰ দিনাখন গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা বা এনেকুৱা কিবা হয়নে জনাবচোন, জানি ভাল লাগে। এয়া চাওকচোন ৰাইজ, সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰতিযোগীয়ে কি ধৰণে প্ৰতিযোগিতাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছে আৰু তাকে দেখি গৰাকীয়ে পিছে পিছে দৌৰিছে। আন এগৰাকী আৰু প্ৰতিযোগীয়ে এই ধৰণে একদম চিন্তামুক্ত হৈ খাদ্য খাই আছে, মানে ঘাঁহ চুবাই আছে। আনফালে আন এগৰাকী প্ৰতিযোগীয়ে চাওকচোন কি ধুনীয়াকে নেচ জোকাৰি জোকাৰি শুইয়ে গৈছে। প্ৰতিযোগিতাত যে অংশগ্ৰহণ কৰিব লাগিব টেনচনে নাই। মানে আপোনালোকে আচৰিত হৈছে ন, প্ৰিয়ংকাইনো আজি কি সৌন্দৰ্য প্ৰতিযোগিতাৰ কথা কৈছে আৰু এইফালে গৰু দেখাই আছে। গৰুকেইটাও দেখোন কিবা ষ্টাইল কৰি থকা গৰু। তাৰ মানে কথাটো কি জানেনে ৰাইজ, আজি আপোনালোকক মই লৈ গৈ আছো এখন সৌন্দৰ্য প্ৰতিযোগিতা বা ফেশ্বন শ্ব'লৈ, য'ত অংশগ্ৰহণকাৰী হৈছে এই সুন্দৰ সুন্দৰ গৰুকেইটা। গাই গৰু আছে, চাই বহুত বেছি ভাল পাব, একদম বিতংকে দেখাই আছো। বলক আজি তেতিয়াহ'লে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা চাওঁ আমি। সৌন্দৰ্য প্ৰতিযোগিতাৰ লগত এয়া মুকলি বিহু দেখুৱাম বাৰু ভিডিঅ'টোতে অকমান। পোন প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো। এতিয়া কথা হৈছে, আমাৰ পাঠশালাৰ ঘৰৰ কাষতে গোবিন্দপুৰ নামৰ এখন ঠাই আছে আৰু সেই ঠাইখনত 17 বছৰ ধৰি গৰু বিহুৰ দিনাখন মানে এই ধৰণে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা মানে অকল দেখাৰ ফালৰ পৰাই গৰুটোৰ মানে সৌন্দৰ্য প্ৰতিযোগিতা নহয়, গৰাকীক প্ৰশ্ন সোধা হয়। গৰুজনীক বা গৰুটোক মানে বলদটোক আৰু ভালদৰে ইনজেকশ্যন পাতি দিয়া হৈছে নে, ভেকচিন দিয়া হৈছে নে, বা গৰু বিহুৰ দিনাখনো গৰুটোক কি ধৰণে গা ধোৱা হৈছে বা কি ধৰণে আমাৰ অসমীয়া পৰম্পৰাগত নীতি নিয়মসমূহ পালন কৰা হৈছে আগলৈ আপোনালোকক দেখাই আছো, চাই বহুত ভাল পাব। এয়া প্ৰথমতে আমি গৈ পোৱাৰ লগে লগে হুঁচৰি চলি আছিলে। আপোনালোকক অকমান মই হুঁচৰিটো দেখাই দিছো। অসমীয়া মানুহ তাতে আৰু বিহুৰ বতৰ, হুঁচৰি নাচালে কেনেকে হ'ব, অকমান হুঁচৰিটো প্ৰথমতে দেখাই দিছো দিয়ক। যিখিনি পাৰিলো আপোনালোকক হুঁচৰি দেখাবলৈ চেষ্টা কৰিলো আৰু ভাবিলো প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতে আমাৰ এই ধুনীয়া ধুনীয়া প্ৰতিযোগীসকলক এবাৰ লগ পাই যাওঁ, নাম সুধো, ক'ৰ পৰা আহিছে, কি কথা কি বতৰা, খবৰ লওঁ তেওঁলোকৰ। বৰ ধুনীয়া লাগিছে কিন্তু প্ৰতিযোগী কেইজনক, হয়নে? কেইজনীও আছে ইয়াতে আৰু ইমান ভাল লাগিছে, হাঁহিও উঠিছে। প্ৰতিযোগীসকলক চাওকচোন ইমান ধুনীয়াকে ঘাঁহ খাই আছে। মুঠতে আগতে খাই বৈ ল'ব, তাৰপিছত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আৰু ইমান এটা দৃশ্য দেখি ইমান হাঁহিছো। এগৰাকী প্ৰতিযোগীয়ে এই ধৰণে পুতুং পাতাংকে লাহে লাহে খোজকাঢ়ি গৈ প্ৰতিযোগিতাৰ পৰা মানে পলায়ন কৰিছে। গৰাকীক মই লগে লগে কলো, তেওঁ পিছে পিছে এই ধৰণে দৌৰি গৈ আকৌ ঘূৰাই লৈ আনিছে মানে প্ৰতিযোগী গৰাকীক। তুমি ফেশ্বন শ্ব' কৰিবা? তুমি ফেশ্বন শ্ব'ত আহিছা, সৌন্দৰ্য প্ৰতিযোগিতাত আহিছা? ধুনীয়া লাগিছে দেই সৌন্দৰ্য প্ৰতিযোগিতা। গৰাকী কেইগৰাকীয়ে তেওঁলোকৰ এই পোহনীয়া গৰুকেইটাক ইমান ধুনীয়াকে সজাই পৰাই আনিছে, দেখি বৰ ভাল লাগিছে। আৰু লগতে কিন্তু গৰাকীয়ে যত্নও লৈ আছে গৰুকেইটাক। সিহঁতৰ ভোক লাগিছে নেকি, পানী খাব মন গৈছে নেকি, মাখি খেদি আছে, মানে এনেকুৱা নহয় আৰু যে আনি এনে থিয় কৰাই থৈ দিছে। গৰাকীসকলে বৰ যত্ন লৈ আছিলে। মোৰ দেখি সেইটো দৃশ্য দেখি মানে বহুত বেছি ভাল লাগিছিলে। আৰু গৰাকী কেইজনে নিৰীক্ষণো কৰি আছিলে গৰুকেইটাই কোনোবা দিশত কিবা কথাত মানে অসুবিধা পাইছে নেকি। এইটো কি জাত গৰুটোৰ? দেখাত বেলেগ যেন লাগিছে, কি জাত? গিৰ ন? কিমান বছৰ হৈছে? 12 মাহ সৰু। কি নাম? নহয় এনে গৰুটোৰ কিবা নাম দিছে না? বাবু বাবু। কিমান বছৰৰ পৰা কৰি আছে এইটো হেৰি সৌন্দৰ্য প্ৰতিযোগিতা? কাপোৰ পিন্ধব। দিয়ক দিয়ক। মই এই ধৰণে গৰাকীসকলৰ লগত কথিত ভাষাতে কথা পাতিছো। আমি চব নামনিৰে কিনো লিখিত কম আৰু এয়া গৰাকীজনে সকলোখিনি সামগ্ৰী লৈ আনিছে। এতিয়া গৰুকেইটাক ধুনীয়াকে সজাব আৰু মানে। আপনি কিমান বছৰৰ পৰা ভাগ লৈ আছে এই প্ৰতি? 2 বছৰ। 2 বছৰ। এইটো এও দিয়ে ভাগ লৈ আছে না?
যাৰ বছৰ এই গাড়ী হৈছে প্ৰথম বছৰ কাল্লা আছিল গাড়ী হৈছে ঠিকে আছে দিয়া আৰু আনফালে এগৰাকী প্ৰতিযোগী আৰু কিমান দেৰিনো থিয় হৈ ৰখি থাকিব প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰাৰ আগতে অকমান ৰেষ্ট লৈ লৈছে যাতে প্ৰতিযোগিতা একদম ধুনীয়াকে মানে অংশগ্ৰহণ কৰিব পাৰে তেওঁ বছৰৰ পৰা ভাগ লৈ আছে ইয়াতে 7 বছৰ হলে এওঁলোকে দিয়ে ভাগ লৈ আছে না আচ্ছা আচ্ছা ঠিক আছে আৰু এয়া আমাৰ সৌন্দৰ্য প্ৰতিযোগিতা আৰম্ভ হৈছে এয়া 1 নম্বৰ প্ৰতিযোগী গৰাকীয়ে বৰ মৰমেৰে ধুনীয়াকে আগবঢ়াই লৈ আনিছে সজাই পৰাই দেখি ইমান ভাল লাগিছে তাৰ মানে আৰু মুঠ 9 গৰাকী প্ৰতিযোগীয়ে মানে অংশগ্ৰহণ কৰিছিলে আৰু মই ভিডিঅটোৰ প্ৰথমতেও কলো এই প্ৰতিযোগিতা মানে গৰুটো কি ধৰণে সজোৱা হৈছে বা গৰুটোৰ চেহেৰা পাতি কেনেকুৱা হেতুৰ ওপৰতে নিৰ্ভৰ নকৰে গৰাকীক প্ৰশ্ন সোধা হয় গৰুটোৰ যত্ন কি ধৰণে লৈছে ভেকচিন ইত্যাদি দিছে নে বা গৰু বিহুৰ দিনাখন পৰম্পৰাগত নীতি নিয়মও কি ধৰণে পালন কৰা হৈছে সকলো কথাৰ ওপৰত নিৰ্ভৰ কৰিহে মানে বিজয় ঘোষণা আৰু এয়া হৈছে আমাৰ 2 নম্বৰ প্ৰতিযোগী বৰ ধুনীয়া হে শুই থকা গাই গৰুজনী জন্ম হয় বেলেগৰ প্ৰাঞ্চল আনি গ'লে ইয়াতে ৰাখিছোঁ কিছুদিন নাই হালধিৰে গা ধুনীয়াকৈ ধুই দিছোঁ দি তাৰপিছত অলপ মেলি দিছোঁ আৰু দীঘলতে দীঘল আৰু এয়া হৈছে 3 নম্বৰ প্ৰতিযোগী এই যে এজনে ঘাঁহ খাই আছিলে আৰু এজনে যে পুতুক পাতাককে পলাইছিলে যে সেয়া মই প্ৰথম ধান খেতি দ্বিতীয়তে সৰিয়হ খেতি মই গাড়ী টানো গাড়ী মাৰা যায় মই ইনকামটো চলি আছে ঘৰখন চলি আছো আজি ৰাতিপুৱা মই উঠে প্ৰথমতে মই দানা পানী খাইছোঁ দ্বিতীয়তে মই নদীত অন্য গৰু কাঢ়িব নেনে মই প্ৰথম মোৰ গৰু আনে তাতে ৰাইজে দেখা পাই বৰ আনন্দিত কৰিছে যে গৰু হালোৱা গৰু নোহোৱা হৈ গৈছে ৰাইজে বহুতে কৈছে যে ল'ৰা ছোৱালীহঁতে কৈছে যে দেউতা মই আমি এই গৰু আনেদি কি কৰিম দেউতাকে কৈছে যে এই গৰুটি আমি আগে খেতি কৰিছোঁ কিন্তু আজিকালি এই হালোৱা গৰু নোহোৱা হৈ গৈছে মই সেইবিলাকে কৈ দিছো সৰু ল'ৰা ছোৱালীবিলাকো কৈ দিলো ভাইটি এই গৰুটো মই হাল বায়ো গাড়ী টানো আৰু মই মাৰাণ মাৰো অন্যান্য বহুতো খেতি সেই ল'ৰা আৰু ছোৱালীজনক মই ভালদৰে মই বুজাই কৈছো এনে মই পঢ়া পাতি সেনেকে শিকো মই ল'ৰা আৰু ছোৱালীজনক মই সেনেকে শিকাই দিছো প্ৰতিপালন নিজে নাখে মই গৰু আৰু কৈছো ভেকচিন দিছে ভেকচিনটো দিয়া যায় অন্যবিলাকতো আমাৰ ভালা গৰুৰে আহোঁ বিৰামচত লৈ আহোঁ মোক দি থাকে মোক পৰামৰ্শ দিও আমাৰ পৰীক্ষা দাদাইও কয় আৰু এই গৰু হালৰ আপুনি দৰৱ পায়নে তেওঁলোকে দিয়ে দিয়ে গোটেইখিনি দি দিম গৰু হালৰ জাতটো কি জানেনে জাতটো আপোনাৰ বেছি গৰু বুলি ক'ব দীঘলতি দীঘল পাত গৰু গৈ জাত জাত মায়ে আৰু বাপে আৰু তই হৰি বৰ গৰু আৰু এই যে সৌন্দৰ্যৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে ইয়াৰ পৰা যিসকল দৰ্শক আছে বা নতুন প্ৰজন্ম আছে মুঠতে সৰু ল'ৰা ছোৱালীসকল আছে তেওঁলোকেও গৰুৰ বিষয়ে বহুত কথা জানিব পাৰিব বা আমাৰ গৰু বিহুৰ তাৎপৰ্য কি সেয়াও জানিব পাৰিব আৰু এয়া আহিছে নেক্সট প্ৰতিযোগী ন কি নাম কি সুনু আমাৰ বঢ়িয়া গৰু ধুনীয়া একদম বিউটিফুল গৰু ছোৱালী ন ছোৱালী মহিলা নেকি আমি বিচাৰি আনিব লাগে ইঘৰ ইঘৰৰ পৰা য'ত যেনেকে মিলে সেনেকে লাওনা বিচাৰি আনি মালা গাঁঠি তাৰপিছত গৰুটো চাফা কৰি গৰুক দানা পানী খুৱালোঁ তাৰপিছত মালাখিনি গাঁঠি গৰুক গা পা ধুৱালোঁ আৰু এই দীঘলতী মাটি বাপে সৰু তই হ'লেও বৰ গৰু
লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো 7 নম্বৰ প্ৰতিযোগী। এয়া মঞ্চত 7 নম্বৰ প্ৰতিযোগী। কবিতা তিনিটা গৰু এই ঢোলতাৰ কথা কৈছে মাজে মাজে ঘাঁহ খাই আৰু বেছি ঘাঁহ খেৰ দানা বেজিং দিন দিম আৰু আগে দিয়া গৈছে সন্ধিয়া যাই মই গৰু গাই চোপা দিব লাগিব ধ্যান দিব লাগিব গৰু এইবিলাক কৰি থাকিব লাগিব ধোৱা দিব লাগিব চাংগলি চাংগলি বিৰাট সুবিধা তাৰমানে কোনো সুবিধা চোপা দিব পাৰি খেচ কাটিব পাৰি থাকাত ভাল পায় কটা মানে এটা কাপোৰ নালাগে যাতে বঢ়িয়া থাকি যায় আছে গাই গৰু আছে গাই আমাৰ দেশী গৰু এইটো দেশী গৰু প্ৰায় 17 বছৰ ধৰি গৰু বিহুৰ দিনাখন ইমান সুন্দৰ বা আমিও শিকিব লগা অনুষ্ঠান এটা অনুষ্ঠিত কৰাৰ বাবে গোবিন্দপুৰ যি সাংস্কৃতিক গোষ্ঠী আছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনালো। ইমান ভাল লাগিছিলে চাই আৰু ময়ো বহুত কথা শিকিব পাৰিছো। আপোনালোকেও নিশ্চয় এই ভিডিঅ'টো চাই বহুত কথা শিকিব পাৰিছে ন। চাংগলিৰ সুবিধা কি কি বা গৰু এটাৰ ক্ষেত্ৰত যত্নৰ কথা কি কি আহি পৰে বা গৰু বিহুৰ দিনাখন আৰু কি কি কৰা হয় মোৰ যে বহুত বেছি ভাল লাগিছিলে। এনেকুৱা এটা সুন্দৰ অনুষ্ঠান সুকলমে অনুষ্ঠিত হৈ যোৱাত গোবিন্দপুৰ ৰাইজে যি সহায় সহযোগিতা কৰিছে তেওঁলোককো মই বহুত বহুত ধন্যবাদ জনালো। আৰু এয়া হৈছে একেবাৰে শেষৰ প্ৰতিযোগী। এনেকুৱা জাতৰ গৰুক দেশী গৰু বুলি কোৱা হয় আৰু মই জনাত এনেকুৱা গৰুৰ জাতটোৰ নাম হৈছে আচলতে লখিমী গৰু। এতিয়া আহক ৰাইজ আমি জানো এই যে অনুষ্ঠানটি সুন্দৰ অনুষ্ঠানটি অনুষ্ঠিত হৈ আছে তাৰে মানে আঁৰৰ কথাবোৰ এই গোবিন্দপুৰ সাংস্কৃতিক গোষ্ঠীৰ এজন কৰ্মকৰ্তাৰ পৰাই। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ পৰা জানিব বিচাৰিছে গোবিন্দপুৰত যে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা হৈ আছে কিমান বছৰৰ পৰা হৈ আছে বা এই প্ৰতিযোগিতাখনৰ বিশেষত্ব কি আপোনাৰ পৰা জানিব বিচাৰিছো। গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাখনি মানে গোবিন্দপুৰ সত্ৰৰ আমাৰ কিছুমান মাজতে এজন আছে তেওঁ কথাটো আমি এখন প্ৰতিযোগিতাৰ আমি কেইজন মানে 18 বছৰত ভৰি দিলে 18 বছৰ আমি এই ক্ষেত্ৰত প্ৰয়াত শশাংক শৰ্মাৰ নাম ল'ব লাগিব। তেওঁ আমাৰ প্ৰথম জাজ আছে আমাৰ এই অনুষ্ঠানটোত আৰু তেতিয়া 4-5টা গৰু আহিছিলে আমি যেতিয়া গোটেই বস্তুবিলাক বুজাই দিছিলো তেতিয়াৰ পৰা মানুহে দেখিলে যে নহয় এইটোতো বৰ মানে ভাল এটা পদক্ষেপ লৈছে গোবিন্দপুৰ ৰঙালী বিহুৱে গতিকে সকলোৱে আঁকোৱালি ললে আৰু সেইমতে আজি 18 বছৰ ধৰি ইয়াত 15-20টা এতিয়াতো গম পাইছে যে কিছুমান কয় কি যে যতন কৰি ৰাখে গাঁৱলীয়া মানুহ বিভিন্ন সিহঁতৰ মাজত এটা লোকবিশ্বাস যে এনেকুৱা ধৰণৰ গৰুটো ইয়াত আনিলে কিবা হ'ব নেকি ঠিক তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাত কিছু কৰিছেও আহি আছে এইখিনি আছে। আৰু এই গোবিন্দপুৰ গাঁৱতে হালোৱা বুলি ক'লে অন্য গাঁৱত নাই। গোবিন্দপুৰ গাঁৱতে হালোৱা বুলি আমি ইয়াত দেখিছে যে এহাল বলদ আহিছে ইয়াত এই গোবিন্দপুৰৰ লোকেল গতিকে ইয়াত তেনেকুৱা ধৰণে আহিছে আৰু ঠিক তেনেকুৱা ধৰণে আমি মানে ৰঙালী বিহুটো বিভিন্ন ধৰণে আমি এই গোবিন্দপুৰ সত্ৰ প্ৰাংগণত আয়োজন কৰি আহিছো। এইটো ইয়াতে পাউৰা তোলা উৎসৱো এটা হয়। তাৰোপৰি বিভিন্ন আমি কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰো। গতিকে আজিৰ এই দিনটোতে প্ৰথম দিনটোত আমি চিন্তা কৰিলো যে গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনে যে নহয় আজিৰ দিনটোতে আমি বিহুৰ মানে চেও শুনি সকলোৰে পৰা আমি গৰুৰ সৌন্দৰ্যতাৰে মানে আগবঢ়াই
আমি পৰৱৰ্তী কাৰ্যসূচীবিলাক সমাপন কৰিম। নিশ্চয় দাদা পাউৰা তোলা উৎসৱটো কি এই বিষয়ে আপুনি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিব নেকি? মানে বহুতে নাজানে পাউৰা তোলা উৎসৱটো কি হয়? মানে পাউৰা তোলা উৎসৱটো আচলতে এটি বাঁহ পূজা বুলি কয়। মানে কি এতিয়া ইয়াৰ পৰা যিবিলাক জনজাতীয় লোক সেইবিলাকে আপুনি বাঁহ পূজা মানে যিবিলাক সত্ৰ আছিলে এইখন গোবিন্দপুৰ সত্ৰ কাষৰীয়া অঞ্চল ৰক্ষাৰ্থে মানে কাষৰীয়া অঞ্চলবিলাকে বাঁহ পূজা ইয়ালৈকে বাঁহ এডাল সজাই পৰাই ইয়ালৈকে লৈ আহে। ইয়াত পাউৰাটো মানে বাঁহ পূজাটো তৈয়াৰ কৰা নহয় আৰু তৈয়াৰ হয় সেই অঞ্চলত। তেখেতসকলে নিৰ্দিষ্ট 6 বিহু আমাৰ ইয়াত বিহুভঙা উৎসৱ বুলি কয় 7 বিহুৰ দিনাখন ইয়ালৈকে গোবিন্দপুৰ সত্ৰলৈকে লৈ আহে। ইয়াৰ ওচৰৰে কাষৰীয়া দাঁতিগাঁও আপোনাৰ বৰভালা তাৰপাছত এইফালে ৰহাদৰ বিলকলা এইফালে হৰিপুৰ এইফালে পাটাচাৰকুচি এনেকুৱাকে বিভিন্ন ঠাইৰ পৰা লৈ আহি আৰু ইয়াত মানে সিহঁতে ইয়াত গোসাঁইৰ চৰণত সেই বাঁহ পূজা কৰি তাৰপিছত লৈ যায় আৰু লৈ যায় ৰাতি সিহঁতে আগটো মছাৰি দিয়ে। মানে এইটো এটা প্ৰবাদ আছে। আৰু তাৰপিছত সেই অঞ্চলৰ মানুহে কিন্তু কোনো খোৱা লোৱা নকৰে। গতিকে তাৰ আগতে সিহঁতে খোৱা লোৱা কৰি যেতিয়া পাউৰা গছৰ আগটো মছাৰিব তাৰপিছত সিহঁতে খোৱা লোৱা নকৰে অঞ্চলত। সেইধৰণে বাঁহ পূজাটো চলি আছে আজি ইয়ালৈকে আহে। বহুত বহুত ধন্যবাদ দাদা এইখিনি তথ্য দিয়াৰ বাবে। আপোনাকো ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা। আপোনালোকৰ চেনেললৈকে আমি গোবিন্দপুৰ ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ যাচিছো আৰু সকলোকে আমি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। নিশ্চয় আন্তৰিক ধন্যবাদ। আৰু আমাৰ নামনি অসমৰ ফালে এই যে পাউৰা তোলা উৎসৱটো পালন কৰা হয় গৰু বিহুৰ দিনাখন আৰু বিহুৰ 7 দিন ধৰি এই বাঁহডালক মানে পূজা কৰা হয়। আৰু এই বিষয়ে মই যোৱাকালি ৰিল এটা দিছো আৰু এই নিয়মটো মই যেতিয়া বিয়া হৈ আহিছো আৰু পাঠালাৰ এই আমাৰ এইখিনি ঠাইক ৰহাধৰ বীৰকলা বুলি কয়। মই ইয়াতে প্ৰথম দেখিছো যিহেতু মই গুৱাহাটীৰ ছোৱালী, মই আগতে দেখা নাই। মোৰ বহুত বেছি ভাল লাগিছে। আৰু এয়া চাওক যোৱাকালি গৰু বিহুৰ দিনাখন আমাৰ ঘৰৰ ওচৰতে এই ধৰণে পাউৰা তোলা উৎসৱ মানে পালন কৰা হৈছে। আৰু আজি বিহুৰ 1 তাৰিখ মানে বহাগৰ 1 তাৰিখে এওঁ আৰু মই গৈ ৰাতিপুৱা এই ধৰণে সেই বাঁহডালক এই ধৰণে সেৱা জনাইছো। বাঁহৰ গুৰিৰ যি মাটি আছে তাৰ পৰা ফোট ল'ব লাগে বুলি কয়। মই বুলিয়ে নহয় আমাৰ ওচৰৰ সকলো মানুহে আজি বহাগৰ 1 তাৰিখে এই ধৰণে গৈ সেৱা লৈ আনিছে। বিহুৰ সময়ত এই ধৰণে ধৰক আমাৰ এইফালে কি কি নিয়ম পালন কৰা হয়, আমাৰ এইফালে বিহুৰ লগত কি কি সংস্কৃতি জড়িত হৈ আছে সেইবিলাক জনাবলৈ পাই মই আপোনালোকক নথৈ আনন্দিত হৈছো। আপোনালোকেও কমেণ্ট কৰি ক'বচোন এই ধৰক এতিয়া পাউৰা তোলা উৎসৱে গৰুৰ ফেশ্বন শ্ব'টো বা সৌন্দৰ্য প্ৰতিযোগিতা বাৰু বিহুৰ ভিতৰত নপৰে, কিন্তু গৰু যিহেতু আমাৰ অসমীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সেইকাৰণে মানে সেই ধৰণে অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। সেয়াও দেখি ভাল লাগিছে। আপোনালোকে ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে। আগতে এই ধৰণে গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা দেখি পাইছিলে নে ক'ৰবাত নে প্ৰথম? আৰু লগতে এইটো কমেণ্ট কৰি ক'বচোন আপোনালোকৰ ফালে এনেধৰণৰ কি কি নীতি নিয়ম পালন কৰা হয় বিহুৰ সময়ত। আমি মানে আমাৰ অসমৰ ভিতৰতে সংস্কৃতিবোৰ জানিব চেষ্টা কৰিছো দিয়কচোন, সেইটোৱে কথা। পুনৰ অসমীয়া নৱবৰ্ষৰ লগতে বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। ঠিক আছে বাৰু, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলো। তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো।